নমস্কাৰ কৃষক বন্ধুসকল, আপোনালোকলৈ মই এটা অতি আনন্দৰ বতৰা লৈ আহিছোঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সকলো কৃষকৰ কাৰণে এটা খুব ভাল খবৰ মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ। সেই খবৰটো হ'ল কি, এই যে আপোনালোকে কৃষি কৰ্মৰ লগত জড়িত হৈ থাকে আৰু এই কৃষি কৰ্মৰ লগত জড়িত হৈ থাকি আপোনালোকে যি ৰাসায়নিক সাৰ দোকানৰ পৰা কিনি লৈ আহে, ইমান দিনে আপোনালোকে অধিক মূল্যত আপোনালোকে সকলোবোৰ সাৰ কিনি আনি খেতি পথাৰত প্ৰয়োগ কৰিছিল, যাৰ কাৰণে আপোনালোকৰ কি হয়, বহুত খৰচ বাঢ়ি যায়। আপোনালোকৰ কৃষি কৰ্মত যিমানখিনি লাভ হ'ব লাগিছিল সিমানখিনি আপোনালোকৰ লাভ নহয়, লাভতকৈ আপোনালোকৰ খৰচৰ পৰিমাণটোহে বেছি হয়। গতিকে এতিয়াৰ পৰা আৰু আপোনালোকৰ চিন্তা নাই। আপোনালোকে ৰাসায়নিক সাৰ কিনিব গ'লে সেই বেগটোত অৰ্থাৎ সেই বস্তাটোত যি দাম লিখা আছে, যিটো মূল্য সেই ৰাসায়নিক বেগটোৰ দিয়া আছে, সেই মূল্য অনুসৰি আপোনালোকে দোকানৰ পৰা ৰাসায়নিক সাৰ কিনিব পাৰিব। যেনে মই আপোনালোকক এটা উদাহৰণ দিছোঁ। ইমান দিনে আপোনালোকে ইউৰিয়া বেগ এটা কিনিছিল কিমান, 500, 450 বা 550 টকাত, বা সময় গতিকে আপোনালোকে 700টো কিনিবলগীয়া হৈছিল। এতিয়াৰ পৰা আৰু সেইটো নহ'ব। এতিয়াৰ পৰা সেই ইউৰিয়াৰ বেগটোত যি মূল্য নিৰ্ধাৰণ কৰা আছে, যেনে ইউৰিয়াৰ বেগটোত মূল্য নিৰ্ধাৰণ কৰা আছে 266 টকা 50 পইচা। দোকানীজনে আপোনালোকৰ পৰা 270 টকা ল'ব পাৰে, তাৰ ওপৰত বেছি ল'ব নোৱাৰে। আৰু যদি আপোনালোকে ৰাসায়নিক সাৰ কিনিবলৈ যাওঁতে যদি দোকানীজনে কয় যে ইউৰিয়াটো লোৱাৰ লগে লগে আপোনালোকে এই নেনো ইউৰিয়াটো ল'ব লাগিব বা কিবা পেকেট ল'ব লাগিব, আপোনালোকে নল'ব। এইটো সম্পূৰ্ণ ভাৰত গভৰ্ণমেণ্টে বন্ধ কৰি দিছে। ইউৰিয়া বা যিকোনো ৰাসায়নিক সাৰৰ লগত যদি কিবা আপোনালোকক টেকিং দিয়ে, কিবা পেকেট হওক বা তেনেকুৱা ধৰণৰ বটল যদি আপোনালোকক দিয়ে, আপোনালোকে নল'ব। ইউৰিয়া কিনিব গৈছে, ইউৰিয়াই ল'ব, বেলেগ আপোনালোকে একো নল'ব। আৰু বস্তাটোত যি মূল্য নিৰ্ধাৰণ কৰা আছে সেই মূল্যতহে আপোনালোকে কিনিব, তাৰ ওপৰঞ্চি আপোনালোকে নিকিনিব। যদি দোকানীজনে আপোনালোকক জোৰ জুলুম কৰে, আপোনালোকে ভিডিঅ' বনাব আৰু কৃষি বিভাগত আপোনালোকে কমপ্লেইন কৰিব। যদি আপোনালোকে সেইটো কৰিবলৈ টান পায়, আপোনালোকে ভিডিঅ' বনাই মোৰ হোৱাটছআপত পঠাই দিব। মই সেইটো সামাজিক মাধ্যমত যি ধৰণে দিব লাগে মই দিম। কাৰণ কিয়, এইটো যে অকল অসমতেই প্ৰযোজ্য হৈছে সেইটো নহয়, গোটেই ভাৰতৰ কাৰণে এইটো প্ৰযোজ্য হৈছে। ইয়াৰ পৰা আপোনালোকে যিকোনো ৰাসায়নিক সাৰ কিনিব লগা হ'লে বস্তাটোত যি মূল্য নিৰ্ধাৰণ কৰা আছে সেই মূল্যতহে আপোনালোকে কিনিব, তাৰ ওপৰত আপোনালোকে নিকিনিব। আৰু সেই বেগবোৰ কিনোতে যদি দোকানী আপোনালোকক অপৰঞ্চি কিবা যদি টেকিং দিয়ে যে পেকেট এটা নিব লাগিব বা বটল এটা নিব লাগিব, আপোনালোকে নল'ব। এই সমস্যাটো আজি বহু দিনৰ পৰা চলি আহিছিল। এইবিলাক বহুত কথা, কাৰণ ইমান দিনে কৃষকসকল কিয় বঞ্চিত হৈ আছিল, এইবিলাক বহুত কথা। কাৰণ এইবিলাক কথা ক'ব লাগিলে মোৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। গতিকে ভাৰত চৰকাৰে এনেকুৱা এটা মহান সিদ্ধান্ত লৈছে যাতে কৃষকসকলে উপযুক্ত দামত, কম দামত এই ৰাসায়নিক সাৰবোৰ কিনি খেতি বাতি কৰিব পাৰে। কাৰণ এটা সময়ত আপোনালোকে দেখিছে যে কৃষকসকল কৃষি কৰ্ম ইমান পৰিশ্ৰম কৰে, কিন্তু তেওঁলোকৰ খৰচ বেছি হৈ যায়। বিশেষকৈ ৰাসায়নিক সাৰ, কীটনাশক ঔষধ এইবিলাক কিনোতে তেওঁলোকৰ মানে অৱস্থাই শেষ হৈ যায়। লাভতকৈ তেওঁলোকে লছৰ সন্মুখীনেই বেছি হ'ব লগা হয়। গতিকে এতিয়াৰ পৰা কৃষক বন্ধুসকলৰ খুব ভাল এটা খবৰ মই আপোনালোকক দিছোঁ। এইটো ভাৰত চৰকাৰে আপোনালোকক এটা ভাল সুবিধা দিছে। গতিকে আপোনালোকে ভয় নকৰিব, দোকানীক আপোনালোকে প্ৰশ্ন কৰিব। যদি আপোনালোকৰ পৰা দাম বেছি লয়, ইউৰিয়াৰ বেগটোত 266 টকা 50 পইচাৰ ওপৰত যদি দাম ধৰে বা তাৰ লগত যদি কিবা টেকিং দিয়ে, কিবা পেকেট বা কিবা পনীয়া যদি কিবা ঔষধ দিয়ে, আপোনালোকে দোকানীজনক প্ৰশ্ন কৰিব, কিয় ল'ম আমি এইবিলাক? আমি ইউৰিয়া কিনিব আহিছোঁ, আমি ইউৰিয়াই ল'ম, বেলেগ আৰু আমি কোনো পেকিং আমি নলওঁ। আপোনালোকে নামানিব। আৰু যদি দোকানীজনে বেছি কৰে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ' বনাই দিব। ভিডিঅ' বনাই আপোনালোকে কৃষি বিভাগত কমপ্লেইন কৰিব। গতিকে আপোনালোকক এইটো এটা ভাৰত চৰকাৰে ধুনীয়া এটা সুবিধা দিছে। গতিকে মই আপোনালোকক এইকাৰণে এই ভিডিঅ'ৰ জৰিয়তে জনাব খুজিছোঁ, আপোনালোকে মোৰ এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক, যাতে প্ৰত্যেকজন অসমৰ কৃষকে মোৰ এই ভিডিঅ'টো দেখিবলৈ পায়। ধন্যবাদ। জয় আই অসম।